নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টাই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি বিধানসভা সমষ্টি এলেকাৰ ভূতপাৰা ষ্টেডিয়ামত। আৰু ভূতপাৰা ষ্টেডিয়ামত আজি এক ব্যাপক আয়োজন দেখিবলৈ পোৱা গৈছে, কিয়নো ভূতপাৰা ষ্টেডিয়ামত আগন্তুক ১৩ আৰু ১৪ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে অনুষ্ঠিত হ'ব দিবা-নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা। আৰু ভূতপাৰা ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছে এই দিবা-নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ ভূতপাৰা ষ্টেডিয়ামত এনেদৰেই এতিয়া প্ৰস্তুতিত লাগি পৰিছে এই দিবা-নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা আয়োজক সমিতিয়ে। আৰু তেখেতলোকে ইতিমধ্যে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ইপিনে তেখেতলোকে পেণ্ডেল প্ৰস্তুত কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে তেখেতলোকে আয়োজন কৰিব দ্বিতীয় বাৰ্ষিক দিবা-নৈশ ক্ৰিকেট খেলৰ প্ৰতিযোগিতা। আৰু ভূতপাৰা ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছে দিবা-নৈশ দ্বিতীয় বাৰ্ষিক ক্ৰিকেট খেলৰ প্ৰতিযোগিতা। আৰু এই প্ৰতিযোগিতাত আমি জানিব পাৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰিকেট দলসমূহে অংশগ্ৰহণ কৰিব, যিহেতু ৰাজ্যিক পৰ্যায়ৰ এই খেল অনুষ্ঠিত হ'ব। আৰু ইয়াতে আছে খেল আয়োজক সমিতিৰ বিষয়ববীয়াসকল। আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো আপোনালোকে এটা ব্যাপক আয়োজন কৰিছে ভূতপাৰা ষ্টেডিয়ামত, কি ক'ব? নমস্কাৰ। অহা ১৩-১৪ ফেব্ৰুৱাৰীৰ তাৰিখে আমাৰ ভূতপাৰাস্থিত এই ক্ৰিকেট ষ্টেডিয়ামত আমি দিবা-নৈশ খেল পতাৰ আমি সিদ্ধান্ত লৈছোঁ। আপোনাৰ প্ৰত্যেকটো দলত ৯জন খেলুৱৈ থাকিব লাগিব। আৰু আমাৰ বিজয়ী দলে ফাৰ্ষ্ট বিজয়ী দলৰ আপোনাৰ ২৫,০০০ টকা প্ৰাইজ মানি থাকিব, আৰু ৰানাৰ্ছ আপ থাকিব ১৫,০০০ টকা, আৰু অন্যান্য পুৰস্কাৰো থাকিব। সেইকাৰণে সকলো তাৰমানে ক্ৰিকেট দল যিমান অসমৰ আছে তেওঁলোকক আমাক যোগাযোগ কৰিবলৈ আমাৰ নাম্বাৰ 6900462829 9127185944 যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে আজি আহ্বান জনাইছে ক্ৰিকেট দলসমূহলৈ, যিসমূহ দলে এই খেলত অংশগ্ৰহণ কৰিব বিচাৰিছে বা এই খেলৰ প্ৰতি সহযোগিতা আগবঢ়াব বিচাৰিছে, তেখেতলোকে যি নাম্বাৰ মুকলি কৰিছে আৰু ইতিমধ্যে এই নাম্বাৰ আমাৰ স্ক্ৰীণত দি থকা হৈছে, এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু এই নাম্বাৰত যোগাযোগ কৰিলে তেখেতলোকৰ যি নিয়মাৱলী বা তেখেতলোকৰ যি নীতি নিৰ্দেশনা গোটেইখিনি কথা আপোনালোকে অৱগত হ'ব। আৰু কিমান দলে ইয়াত অংশগ্ৰহণ কৰিব এই বিষয়েও আমি কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে এক বহল ভিত্তিত আয়োজন ভূতপাৰা ষ্টেডিয়ামত। আৰু বিগত বৰ্ষতো আপোনালোকে ৰাজ্যিক ভিত্তিত আয়োজন কৰিছিলে দিবা-নৈশ ক্ৰিকেট খেলৰ প্ৰতিযোগিতা, আৰু এইবেলি আপোনালোকে দ্বিতীয় বাৰ্ষিক ক্ৰিকেট খেলৰ প্ৰতিযোগিতা আয়োজন কৰিছে। আৰু দেখা গৈছে এইবাৰ যোৱা বছৰতকৈ এইবাৰ যি দলৰ সংখ্যা বৃদ্ধি পাব বুলি এটা বাতৰি ওলাইছে, কি ক'ব? হয়, বিশেষকৈ যদি ক'বলৈ যাওঁ ২০২৩ চনতে আমাৰ ভূতপাৰা ক্ৰীড়া সন্থাৰ জন্ম হৈছিল। আৰু তাৰ লগে লগে আমি ২০২৫ চনত প্ৰথম বাৰ্ষিকী আমি ক্ৰিকেট খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। আৰু সেই ক্ৰিকেট খেলত প্ৰায় আমাৰ ৪-৫খন ডিষ্ট্ৰিক্টৰ পৰা মিলি প্ৰায় ৬২ দলে আমাৰ তাত অংশগ্ৰহণ কৰিছিল। আৰু তাৰ সফল পৰিসমাপ্তিৰ পিছতে এইবাৰ ২০২৬ চন সেই একে তাৰিখতে আমি ১৩ আৰু ১৪ এই ১৩-১৪ ফেব্ৰুৱাৰীত আমি ক্ৰিকেট খেল প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰাৰ এটা সংকল্প লৈছোঁ। আৰু এই খেলখনত বিশেষকৈ আমি আশা কৰোঁ, আগতে যদি ৬২টা দল জইন কৰিছিল, সেই পূৰ্বৰ তুলনাত এইবাৰ ১০০ৰো অধিক দলে আমাৰ লগত মানে যোগাযোগ কৰিব বুলি আমি আশাপন্ন। গতিকে আমি বিচাৰোঁ যাতে ১০০ৰ ওপৰ দলে আমাৰ লগত যোগাযোগ কৰে। আৰু ইতিমধ্যে প্ৰায় ৩০-৪০টা দলে আমাৰ লগত যোগাযোগ কৰিছেই। আৰু যদি আপুনি কৈছে ১০০টা দললৈকে আমি সুবিধা দিম, তাৰ উপৰিও যদি আৰু দলসমূহে যদি ইয়াত খেল প্ৰদৰ্শন কৰিব বিচাৰে, তেতিয়া আপোনালোকে সুবিধা দিবনে নাই? তাৰ ওপৰত নিৰ্ভৰ কৰিব। আমি এদিন এটা আমি তথাপিও ধৰি ৰাখিছোঁ, যিহেতু আমাৰ ১৩ আৰু ১৪ শুক্ৰবাৰ আৰু শনিবাৰ, তো আমি চূড়ান্ত খেলখন অনুষ্ঠিত কৰিম আমি ৰবিবাৰলৈ। গতিকে যদি আমি সেই সময় আৰু টীমৰ সংখ্যাৰ লগত যদি মিলি যায় খাপ খোৱাকৈ, তেতিয়াহ'লে আমি ১০০তকৈ অধিক দলক আমি যোগাযোগ কৰাৰ যিসকল দল আমাক মিনিমাম বৃহস্পতিবাৰৰ ভিতৰত তেওঁলোকে যোগাযোগ সম্পন্ন কৰিব লাগিব। বৃহস্পতিবাৰৰ পিছত আমি যোগাযোগ কৰিলে তেওঁলোকৰ লগত আমি অংশগ্ৰহণ কৰিব নিদিম। গতিকে সেই অনুপাতে আমি চিন্তা কৰিম, সময় আৰু দলৰ লগত আমি মানে বস্তুটো মিলাই লৈ পেলাই আমি কথাখিনি ক'ব পাৰিম আপোনালোকক। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে এটা গুৰুত্বপূৰ্ণ কথা উপস্থাপন কৰিছে। যদি দলৰ সংখ্যা বৃদ্ধি পায়, তেতিয়াহ'লে তেখেতলোকৰ যি ১৩-১৪ ফেব্ৰুৱাৰীৰ যি খেল, এই খেলৰ এটা দিন পুনৰ বৃদ্ধি হ'ব পাৰে। আৰু চূড়ান্ত খেলখন তেখেতলোকে ১৫ তাৰিখে অনুষ্ঠিত কৰিব পাৰে যদি দলৰ সংখ্যা বৃদ্ধি পায়। এই কথা আজি তেখেতলোকে জানিবলৈ দিছে। আৰু এনেদৰেই এতিয়া পূৰ্ণ প্ৰস্তুতিত লাগি পৰিছে এই ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল। আৰু তেখেতলোকৰ যেন দিনে নিশাই এতিয়া তৰণি নোহোৱা হৈছে, কিয়নো সমাগত তেখেতলোকৰ এই ৰাজ্যিক ভিত্তিত ক্ৰিকেট খেল প্ৰতিযোগিতা, আৰু তাকে লৈ এতিয়া তেখেতলোকৰ মাজত এক
আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছে কিয়নো বিগত বৰ্ষতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দলসমূহ আহি ইয়াত ক্ৰিকেট খেল প্ৰদৰ্শন কৰিছিলে আৰু অঞ্চলটোৰ লগত এক ভাতৃত্ববোধ তেখেতলোকে গঢ়ি তুলিছিলে আৰু এইবেলিও অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জিলাৰ বা যিসমূহ সমজিলা আছে এই সমজিলা পৰ্যায়ৰো যিসমূহ ক্ৰিকেট দল আছে তেখেতলোকে ইয়াত অংশগ্ৰহণ কৰিব তাকে লৈ তেখেতলোকে উৎফুল্লিত হৈ পৰিছে আৰু সেইকাৰণে তেখেতলোকে আশা প্ৰকাশ কৰিছে যে 100ৰো অধিক দলে এইবেলি সহযোগ কৰিব বা ইয়াত অংশগ্ৰহণ কৰিব আৰু তাৰ উপৰিও যদি কোনো দলে ভাবিছে যে যোগাযোগ কৰি আপোনালোকে খেল ইয়াত প্ৰদৰ্শন কৰিব বা আপোনালোকে এই খেলৰ অংশীদাৰ হ'ব তেতিয়াহ'লে তেখেতলোকে সুবিধা দিব আৰু তাৰ কাৰণে কিন্তু তেখেতলোকে প্ৰয়োজন হ'লে এটা দিন বৃদ্ধি কৰি 15 তাৰিখটো চূড়ান্ত খেলৰ কাৰণে নিৰ্বাচিত কৰিব আৰু এনেদৰেই আজি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হ'ব ধৰিছে আমি দেখুৱাই আছোঁ এয়া হৈছে ভূতপাৰা ষ্টেডিয়ামৰ পৰিৱেশ ইতিমধ্যে সকলোৱে হাতে কামে লাগি পৰিছে আৰু ইয়াত যুৱকসকল এতিয়া যেন তৰণি নোহোৱা হৈছে গাত আৰু সকলোৱে হাতে কামে লাগি এই অনুষ্ঠানটি যাতে সুচাৰুৰূপে পালন কৰিব পাৰে বা সুচাৰুৰূপে অনুষ্ঠিত কৰিব পাৰে তাৰ কাৰণে প্ৰস্তুতি চলাই আছে ইয়াত আৰু বিষয়ববীয়া আছে আমি চমুকৈ কিছু কথা জনাৰ চেষ্টা কৰিম যিসমূহ দল এতিয়াও আশু এটা মনত ভাৱ পুহি ৰাখিছে তেখেতলৈ কি আহ্বান জনাব তেওঁলোকে নিশ্চিন্ত মনে আহিব পাৰিব কোনো অসুবিধা নহয় আৰু আগতে কোনো ধৰণৰ মানে তেনেকুৱা হাই কাজিয়া হোৱা নাই একদম সুকলমে পাৰ হৈছে তো বিশেষকৈ ক'ব গ'লে তেওঁলোকে নিশ্চিন্ত মনে আহিব পাৰিব একো নাই আহি পেলাই ইয়াত অংশগ্ৰহণ কৰিব পাৰে অংশগ্ৰহণ কৰিব পাৰে হয় ইতিমধ্যে শুনিলে এনেদৰেই তেখেতলোকে আজি আহ্বান জনাইছে সকলোৱে আহক আৰু ভাতৃত্ববোধেৰে এই খেল আপোনালোকে খেলি যাওক আৰু আপোনালোকেও অংশীদাৰ হওক এই ভূতপাৰা ষ্টেডিয়ামত আয়োজন কৰা ৰাজ্যিক ভিত্তিত ক্ৰিকেট খেলৰ প্ৰতিযোগিতাৰ আৰু দিবা-নৈশত যি ক্ৰিকেট খেলৰ প্ৰতিযোগিতা এইবেলি আয়োজন কৰা হৈছে ভূতপাৰা ষ্টেডিয়ামত আৰু ভূতপাৰা ষ্টেডিয়ামত এতিয়া এক আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছে কিয়নো তেখেতলোকে ৰাজ্যিক পৰ্যায়ৰ এটা খেল অনুষ্ঠিত কৰিব আৰু ৰাজ্যৰ প্ৰতিটো ক্ৰিকেট দলক তেখেতলোকে একেলগে কৰাৰ যি প্ৰয়াস এই প্ৰয়াসত লাগি পৰিছে সঁচাই তেখেতলোকৰ যি এই মনোবাঞ্ছা মনোআশা পূৰ্ণ হওক আমিও তাৰে কামনা কৰিছোঁ আৰু সকলোৱে এই খেলপথাৰত আহি নিজৰ খেল প্ৰদৰ্শন কৰি নিজৰ যি প্ৰতিভা আপোনালোকে বিকাশ কৰক তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ভূতপাৰা ষ্টেডিয়ামৰ পৰাই সকলোলৈ ক্ৰীড়া অভিবাদন জ্ঞাপন কৰিছোঁ